তিৱা ৰাভা মিচিং জনগোষ্ঠীক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। দিল্লীত এই সন্দৰ্ভতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মন্ত্ৰী ৰণোজ পেগুৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহেৰে বৈঠকত অংশগ্ৰহণ তিনিওটা জনগোষ্ঠীৰে প্ৰতিনিধিৰো। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তকৰণৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিয়া বুলিও মন্তব্য ডক্টৰ ৰণোজ পেগুৰ। চৰকাৰে ইতিমধ্যে অসমৰ ৩খন স্বায়ত্তশাসিত পৰিষদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ, ইয়াক সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ। আমি নিৰ্দিষ্টভাৱে 6 শিডিউল বুলি কোৱা নাছিলোঁ, আমি কৈছোঁ যে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে। তাৰে আলম লৈ আজি মাননীয় গৃহমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিনিওখন কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ নেতৃত্বত পৃথকে তেওঁলোকৰ জাতীয় সংগঠনবিলাকে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰে আৰু অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বিষয়টো এটা জটিল বিষয় আৰু এতিয়া ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততো 6 শিডিউলৰ দাবী উত্থাপন হৈছে। গতিকে সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব লাগিব আৰু আলোচনা কৰাৰ কাৰণে খুব সোনকালে গৃহ মন্ত্ৰালয়ে ইণ্টাৰলকিউটৰ শব্দটো হৈছে ইণ্টাৰলকিউটৰ এপইণ্ট কৰিব, যি ইণ্টাৰলকিউটৰে সকলো ষ্টেক হোল্ডাৰৰ লগত তেওঁলোকে আলোচনা কৰি ইয়াক কেনেধৰণে সাংবিধানিক মৰ্যাদা দিব পৰা যায় বা ইয়াৰ সমাধানটো কেনেকৈ কৰিব পৰা যায় তাৰ ৰাস্তা মুকলি কৰিব, এই প্ৰতিশ্ৰুতি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই জনাইছে। সৰুতীয়া ছাত্ৰ সন্থা, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, তিৱা যুৱ ছাত্ৰ পৰিষদ, সৰুতীয়া মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিনিধি, আমি আজি তেখেতৰ 11জনীয়া এটা প্ৰতিনিধি দলে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা মিলিত হলো আৰু আমি আজি এই যি ষষ্ঠ অনুসূচীৰ যি দাবী আছিলে, এই দাবী আমি আজি এধাপ আগবাঢ়িছে। তেখেতে প্ৰতিশ্ৰুতি দিছে যে অতি সোনকালে এই 6 শিডিউল দিয়া হ'ব আমাৰ তিৱা স্বায়ত্ত পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত, আৰু অহা জানুৱাৰী মাহৰ ভিতৰত তেখেতে চিফ ছেক্ৰেটাৰী আৰু জইণ্ট ছেক্ৰেটাৰীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা তেখেতে প্ৰকাশ কৰিলে। গতিকে আজি আমি যি বহু প্ৰত্যাশিত যি তিৱা স্বায়ত্ত পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত দাবী আছিলে, এই দাবী আমি ফলপ্ৰসূ আজি যি সিদ্ধান্ত আলোচনা হৈছে আমি ফলপ্ৰসূ বুলি কৈছোঁ। অসম চৰকাৰে কেবিনেট সিদ্ধান্ত তেওঁলোকে পঠাইছে, তাৰ আধাৰতে অতি সোনকালে এটা কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। অহা নিৰ্বাচনৰ আগতেই এই এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা গোটেই সমস্যাটোৰ সমাধান কৰিব লাগে বুলি আমি গৃহমন্ত্ৰীক আমি জনালো আৰু তেখেতে কৈছে এই বিষয়টো আমি আলোচনা আগুৱাই নিম আৰু কি ধৰণে আমি ইয়াৰ সমাধান কৰিব পাৰোঁ আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে।